সকল আজি মই তোমালোকক ধাতু আৰু অধাতু ইংৰাজীত মেটেলছ এণ্ড নন মেটেল এই পাঠটোৰ পৰা অলপ ক'বলৈ ওলাইছোঁ। তোমালোকে মন কৰিবা নিশ্চয়। ধাতু আৰু অধাতুৰ বিষয়ে জনাৰ আগতে আমি মৌলিক পদাৰ্থৰ বিষয়ে জানিব লাগিব। মৌলিক পদাৰ্থক কাক বোলা হয় বা কাক কোৱা হয়? যিবোৰ পদাৰ্থ একেজাতীয় পৰমাণুৰে গঠিত তেনেবোৰ পদাৰ্থকে মৌলিক পদাৰ্থ বুলি কোৱা হয়। এতিয়ালৈকে আৱিষ্কৃত 114টা মৌলিক পদাৰ্থৰ প্ৰায় 80% ধাতু আৰু 7টা মৌল আছে। সি ধাতু আৰু অধাতু দুইটাৰে গুণ দেখুৱায়। সিহঁতক কোৱা হয় ধাতুকল্প আৰু বাকীকেইটা অধাতু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ ধাতুৰ ধৰ্মৰ বিষয়ে জানিবলৈ। ধাতুবিলাক টান বা কঠিন। মই ইয়াত কেইটামান কৰিছোঁ। ধাতুবিলাক টান বা কঠিন। ধাতুবোৰ ঘাত সহনশীল, ই ঘাত সহ্য কৰিব পাৰে। ধাতুবোৰ নমনীয় আৰু ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী। তোমালোকে মন কৰিছা নিশ্চয়, আৰু মই কোৱা কথাবিলাক তোমালোকে মন কৰি লিখিবা যে ধাতুবোৰ টান বা কঠিন, ধাতুবোৰ ঘাত সহনীয়, ধাতুবোৰ নমনীয় আৰু ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী। এয়া হ'ল ধাতুৰ প্ৰধান ধৰ্ম। ইয়াৰ পিছত আহোঁ আমি অধাতুৰ কথালৈ। অধাতুবিলাক গেছীয় বা গোটা। অধাতুবোৰ ঘাত সহনীয় নহয়, অধাতুবোৰ নমনীয় নহয় আৰু অধাতুবোৰ কুপৰিবাহী, মানে বিদ্যুতৰ কুপৰিবাহী। এয়া হ'ল অধাতুৰ ধৰ্ম। কেতিয়াবা যদি তোমালোকক ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিবলৈ কয়, তেতিয়া ধাতুৰ ধৰ্মকেইটা এফালে আৰু অধাতুৰ ধৰ্মকেইটা এফালে লিখিলে সেইটোৱে পাৰ্থক্যও হৈ যাব। ধাতু বুলি ক'লে কোনবিলাক মৌলক ধাতু বুলি কোৱা হৈছে? আমি সাধাৰণ ক'বলৈ গ'লে আচলতে ধাতুবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস, মানে যিবোৰ মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস লিখোঁতে শেষৰ কক্ষৰ ইলেক্ট্ৰন দান কৰিব পাৰে তেনেবোৰ মৌলই ধাতু, আৰু যিবোৰ মৌলৰ বাহিৰৰ কক্ষৰ ইলেক্ট্ৰনবিলাকে ইলেক্ট্ৰন গ্ৰহণ কৰে তেনেবোৰ মৌলক অধাতু বুলি কোৱা হয়। তাৰপিছত তোমালোকে আমি ইতিমধ্যে যি পাই আহিলোঁ ধাতু আৰু অধাতুৰ ধৰ্ম। এয়া হ'ল ভৌতিক ধৰ্ম। চকুৰে চাই চুই চাই ক'ব পৰা এইবিলাক হ'ল ধৰ্ম, সেইকাৰণে এইটো ভৌতিক ধৰ্ম বুলি কোৱা হৈছে। ইয়াৰ পিছত আহোঁ আমি ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম বা ৰাসায়নিক পাৰ্থক্যৰ বিষয়ে ক'বলৈ। ধাতুবোৰৰ ৰাসায়নিক ধৰ্ম হৈছে ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী আৰু অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। এইটো হ'ল ৰাসায়নিক ধৰ্ম। ক্ষাৰকীয় অক্সাইড সৃষ্টি কৰা মৌলবোৰ হ'ল ধাতু, আৰু আম্লিক অক্সাইড সৃষ্টি কৰা মৌলবোৰ হ'ল অধাতু। এয়া হ'ল অধাতুৰ ৰাসায়নিক ধৰ্ম। ধাতুবোৰে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে, আৰু অধাতুবোৰে এচিডৰ লগত বিক্ৰিয়া নকৰে। এয়া হ'ল ৰাসায়নিক ধৰ্ম। তাৰমানে আমাৰ প্ৰশ্নটো এনেকৈ হয়, কেতিয়াবা ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম লিখিবলৈ দিয়ে আৰু কেতিয়াবা তোমালোকক ৰাসায়নিক ধৰ্ম লিখিবলৈ দিয়ে। তোমালোকে যদি ৰাসায়নিক ধৰ্ম আৰু ভৌতিক ধৰ্ম একেলগে লিখা তেতিয়া কিন্তু প্ৰশ্নটোৰ উত্তৰটো নহ'ব। ভৌতিক ধৰ্ম বুলি ক'লে আমি ক'ব লাগিব যে চুই চাই বা চকুৰে চাই আমি যিবিলাক ধৰ্মৰ কথা কওঁ সেইটো হ'ল ভৌতিক ধৰ্ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেইটামান ধাতুৰ নাম তোমালোকক লিখিবলৈ দিলে, তেতিয়া তোমালোকে কি ক'বা? যে আমি কৈছিলোঁ যে পৰ্যাবৃত্ত তালিকাত আমাৰ 114টা মৌল আছে। এই 114টা মৌলৰ হাইড্ৰজেনক বাদ দি তোমালোকে হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ এইবিলাক হ'ল তোমালোকৰ ধাতু, আৰু আমাৰ যিবিলাক সেইবিলাক এইকেইটা হ'ল ধাতু। আৰু বাকী তোমাৰ ধাতুকল্পকেইটা আছিলে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলাডিয়াম। এইকেইটা হ'ল ধাতুকল্প। তাৰমানে এইকেইটা মৌলই ধাতু আৰু অধাতু দুইটাৰে গুণ দেখুৱায়।
তাৰোপৰি তোমালোকে এনেকৈ ক'ব পৰা আছে ছডিয়াম এটা ধাতু বুলি কৈছোঁ। ছডিয়ামটো এটা ধাতু। ছডিয়াম এটা ধাতু। ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগে। ছডিয়ামৰ পৰমাণু ক্ৰমাংক 11। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা আৰু তৃতীয় কক্ষত এটা ইলেক্ট্ৰন থাকে। তাৰমানে বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰন থাকে। এই যে বাহিৰৰ কক্ষত যিবোৰ মৌলৰ বাহিৰৰ কক্ষত 1, 2 বা 3টালৈকে ইলেক্ট্ৰন থাকে, মানে এই ইলেক্ট্ৰনবিলাকক এই মৌলটোৱে দান কৰে। সেইকাৰণে এই মৌলটো হ'ল ধাতু। কাৰণ বাহিৰৰ কক্ষত যিবিলাক মৌলৰ বাহিৰৰ কক্ষত 1, 2 বা 3টা ইলেক্ট্ৰন থাকে, এই মৌলবোৰ হ'ল ধাতু। কাৰণ ইহঁতে ইলেক্ট্ৰন ত্যাগ কৰে বা ইহঁতে ইলেক্ট্ৰন দান কৰে। ঠিক তেনেকুৱাই আমাৰ হাইড্ৰজেনটো এটা অধাতু। আৰু হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1 আৰু ইয়াৰ বাহিৰৰ কক্ষতো এটাই ইলেক্ট্ৰন থাকে। ঠিক তেনেকুৱাকৈ অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস উলিয়াব লাগিলে আমি লিখিম প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় কক্ষত 6টা। তাৰমানে বাহিৰৰ কক্ষত ইয়াৰ ইলেক্ট্ৰন কেইটা? 6টা। ঠিক তেনেকুৱাকৈ নাইট্ৰজেনৰ 7। ইয়াৰ বাহিৰৰ কক্ষত প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন, দ্বিতীয় কক্ষত 5টা ইলেক্ট্ৰন থাকে, মানে বাহিৰৰ কক্ষত 5। তাৰমানে যিবোৰ মৌলৰ বাহিৰৰ কক্ষত 5, 6, 7টা ইলেক্ট্ৰন থাকে, 7 যেনেকৈ ফ্ল'ৰিনত 9 হ'লে তাৰ প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন থাকিব আৰু বাহিৰৰ কক্ষত 7টা ইলেক্ট্ৰন থাকিব। যিবোৰ মৌলৰ বাহিৰৰ কক্ষত 5, 6, 7টা ইলেক্ট্ৰন থাকে, তেনেবোৰ মৌলই ইলেক্ট্ৰন দান নকৰে, সিহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু এনেকুৱা মৌলবিলাককে কোৱা হৈছে অধাতু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা আৰু বুজি পাবই লাগিব। কাৰণ পৰ্যায়বৃত্ত তালিকা অলৰেডি তোমালোকে ক্লাছ 9তে তোমালোকে এইবিলাক পাই আহিছিলা যে মৌল, যৌগ, পৰ্যায়বৃত্ত তালিকাৰ মই আগতেই ক'লোঁ যে 80% তোমাৰ মৌল, মাত্ৰ কেইটামান তোমালোকৰ অধাতু 80% ধাতু আৰু কেইটামান অধাতু আৰু বাকী 7টা মৌল আছে ধাতু কল্পত। আমি ইমানখিনিৰ ভিতৰত কি পালোঁ যে ধাতুৰ ভৌতিক ধৰ্ম লিখিলোঁ, ৰাসায়নিক ধৰ্মৰ কথা আহিলোঁ। কেতিয়াবা তোমালোকক প্ৰশ্ন কৰিব পাৰে যে এটা জুলীয়া ধাতুৰ নাম লিখা বা এটা জুলীয়া অধাতুৰ নাম লিখা। জুলীয়া ধাতুটো হৈছে তোমালোকৰ মাৰ্কাৰী বা পাৰা, আৰু জুলীয়া অধাতুটো হৈছে তোমাৰ কি? ব্ৰমিন। ইয়াৰ পিছত আহোঁ আমি কটাৰীৰে কাটিব পৰা ধাতু। কটাৰীৰে কিছুমান ধাতু কাটিব পাৰি, যেনে লিথিয়াম, ছডিয়াম, পটাছিয়াম, এইবিলাক ধাতু আমি কটাৰীৰে কাটিব পাৰোঁ। তাৰপিছত আহোঁ ঘাত সহনশীল, বেছি ঘাত সহনশীল, মানে বেছি ঘাত সহ্য কৰিব পাৰে, যেনে সোণ। সেইকাৰণে আমি সোণক কোবাই কিলাই তাৰ পৰা কি কৰিব পাৰে? সোণাৰীয়ে আঙুঠি, কাণফুলি, নাকফুলি এইবোৰ বনাব পাৰে। সি বহুত ঘাত সহ্য কৰিব পাৰে। তাৰপিছত হ'ব আটাইতকৈ কম সক্ৰিয় ধাতু হৈছে পটাছিয়াম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হৈছে চিলভাৰ আৰু কপাৰ। তাপৰ কম পৰিবাহী ধাতু হৈছে মাৰ্কাৰী আৰু হিট। আটাইতকৈ কম সক্ৰিয় ধাতু হৈছে সোণ। আটাইতকৈ সক্ৰিয় ধাতুটো পটাছিয়াম আৰু আটাইতকৈ কম সক্ৰিয় ধাতুটো হ'ল সোণ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এটা প্ৰশ্নলৈকে আহোঁ। যদি লঘু হাইড্ৰক্লৰিক এচিড এটা ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হ'ব? কাৰণ আমি আগতেই কৈছোঁ যে ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ ওলায়। গতিকে লঘু এচিড এটাৰ লগত সক্ৰিয় ধাতু এটা দিলে কি গেছ উৎপন্ন হয়? আমি লগে লগে ক'ম যে হাইড্ৰজেন গেছ উৎপন্ন হয়। কেনেকৈ? আমি অলপ আগতে কৈ আহিছোঁ নহয় যে এচিডৰ সৈতে ধাতুৰ বিক্ৰিয়াত হাইড্ৰজেন গেছ উৎপন্ন হয়। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো আহিল, আইৰণে লঘু ছালফিউৰিক এচিডৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা। আইৰণ মানে Fe মানে আইৰণ। আইৰণে লঘু ছালফিউৰিক এচিড H2SO4 লঘু ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব? আইৰণে ছালফেটৰ লগত লগ লাগি আইৰণ ছালফেট হ'ব। আইৰণ ছালফেট আৰু
হাইড্ৰজেন গেছটো ইয়াৰ পৰা কি হ'ব ওলাই যাব হাইড্ৰজেন গেছ বায়ুতকৈ পাতল আমি সকলোৱে জানো এইটো হাইড্ৰজেন এইটো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ধৰিব পাৰিছা নিশ্চয় যে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত কম সক্ৰিয় ধাতু এটা দিলে কি গেছ উৎপন্ন হয় বা লঘু সালফিউৰিক এচিডৰ লগত ধাতু এটাৰ বিক্ৰিয়াত কি গেছ উৎপন্ন হয় আমি কম হাইড্ৰজেন গেছ উৎপন্ন হয় যদি তোমাক ক'লে যে এটা সমীকৰণ লিখা তেতিয়া আমি কম যে আইৰণে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হয় আইৰণে সালফেটৰ লগত লগ লাগি আইৰণ সালফেট হয় এই বিক্ৰিয়াটোত আইৰণে সালফেটৰ লগত লগ লাগে আৰু এখানে আইৰণ সালফেট হয় আৰু হাইড্ৰজেনটো আঁতৰি যায় মানে হাইড্ৰজেন গেছ উৎপন্ন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আমি ইয়াৰ আগতেও কৈছিলোঁ যে ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় এইটো আমি তেতিয়াও কৈছিলোঁ যে হাইড্ৰজেন গেছ উৎপন্ন হয় আজিও আকৌ তাৰে পুনৰাবৃত্তি অলপ কৰিবলগীয়া হৈছে আমি ধাতু চেপ্টাৰটো পঢ়ালোঁ কাৰণ আইৰণ এটা ধাতু আইৰণটো এটা ধাতু আইৰণৰ সলনি যদি জিংক দিওঁ জিংকো এটা ধাতু এই ধাতুবিলাকে এচিডৰ লগত বিক্ৰিয়া কৰিলে জিংক সালফেট ধাতুবিলাকে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই কথাখিনি মই যিখিনি কথা কৈ আছোঁ তোমালোকে অলপ হ'লেও বুজিব পাৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা তোমালোকে পাঠটো পঢ়াৰ আগতে কিতাপখন উলিয়াই ল'বা যে ধাতু আৰু অধাতু কি ধাতু আৰু অধাতুৰ পাৰ্থক্য ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম বা ভৌতিক পাৰ্থক্য ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম বা ৰাসায়নিক পাৰ্থক্য এইবিলাক তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে আমি নোহোৱাকৈও তোমালোকে নিশ্চয় তোমালোকৰ পাঠত আগবাঢ়িবা আজিলৈকে মই ইমানতে সামৰিছোঁ ধন্যবাদ